মনোনয়ন দাখিল কৰিছো আৰু 100% কনফিডেন্ট আমি জিকিম বিপিএ পাৰ্টি হিচাপে। এজেন্ডা কি হ'ব এইবাৰ? এজেন্ডা ৰাইজৰ এজেন্ডা ৰাইজৰ এজেন্ডা ইস্যু ৰাইজৰ ইস্যু ডেভেলপমেন্টৰ ইস্যু। আমাৰ কোনো ইস্যু নাই। আপোনালোকে দেখিছে আমি এতিয়া গভৰ্ণমেণ্ট চলাই আছো বিপিএফ পাৰ্টি হিচাপে। আমি যিমানখিনি কাম কৰিব লগা আছে ৰাইজৰ আমি এনডিএত যোগদান হৈ পেলাই আমি কাম কৰি আছো আৰু বেলেগ ইস্যুটো নাথাকে। কি বুলি কৈছে? যোৱাবাৰত ইউপিএলে দখল কৰিছিল কোকৰাঝাৰ সমষ্টি। হয়, এইবাৰ আপুনি উদ্ধাৰ কৰি দিব? ডেফিনেটলি উদ্ধাৰ কৰিম বুলিয়ে খেলিছো আৰু দেখিছে আপোনালোকে জনসমৰ্থন কিমান পাইছো আমি। আৰু আমাৰ পাৰ্টিৰ যিবিলাক কাম কাজ চলি আছে এতিয়া আমি গভৰ্ণমেণ্ট বনোৱাৰ পিছত চবেই সুখী। কিমান ভোটত জিকিব বুলি আশা কৰে? বিপুল ভোটত। মেক্সিমাম মিনিমাম সংখ্যা দি কোনে ক'ব পাৰে? নোৱাৰে নহয়। বিপুল ভোট বুলি কৈছো, মানে বিপুল ভোট। থেংক ইউ।